কংসই মন্ত্ৰীসকলক মাতি আনিছিল আৰু যোগমায়াই যিটো কথা কৈছিল যে তোমাৰ প্ৰধান বৈৰী ইতিমধ্যে পৃথিৱীত অৱতৰিত হ'ল, সেইকাৰণে মন্ত্ৰীসকলে কৈছে, হে মহাৰাজ, যিহেতুকে তোমাৰ পুৰণি শত্ৰু বিষ্ণু বা নাৰায়ণ, তেওঁ যিহেতুকে অলৰেডি উপজিল বুলি কৈছে, অৱতাৰ গ্ৰহণ কৰিলে বুলি কৈছে, গতিকে তুমি আমাক আজ্ঞা কৰা, আমি সমস্ত পৃথিৱী বিচাৰ কোচাৰ কৰোঁ আৰু বৰ্তমান সময়ত যিমানবিলাক শিশু জন্ম হৈছে, সাম্প্ৰতে যতেক শিশু উপজি আছে, মানে এই সময়ত যিমানবিলাক শিশু জন্ম হৈছে, মায়া কৰি সমস্তকে মাৰোঁ, এই সমস্তবিলাক শিশুক মাৰি দিম, কাৰণ তাৰ মাজতে তোমাৰ শত্ৰুজনো আছে। তোমাৰ আশোক দেখি কি কৰৈ জীৱন আবে, থাকি আমি কৰোঁ কোনো কাজ। কাৰণ তোমাৰ অসুখ দেখি, অৰ্থাৎ য'ত তোমাৰ সুখ নাই, দুখ মন, তুমি দুখিত হৈ থাকিলে আমি আমাৰ জীৱন কেনেকৈ ধাৰণ কৰিম, গতিকে আমাক আজ্ঞা কৰা। ইয়াৰ পাছত অকণমান মহাপুৰুষ গুৰুজনে আমাক উপদেশ দিছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যেতিয়া একশৰণ হৰিনাম ধৰ্ম প্ৰৱৰ্তন কৰিলে, তেতিয়া এই হৰিনাম ধৰ্ম মানুহৰ মাজলৈ লৈ যাবৰ কাৰণে তেওঁ দুটা প্ৰধান সাধনৰ উপায় ল'লে, সহায় ল'লে। প্ৰথমটো হৈছে সাহিত্য আৰু দ্বিতীয়টো হৈছে সংস্কৃতি। সাহিত্যৰ ক্ষেত্ৰত পণ্ডিতসকলৰ কাৰণে তেওঁ সংস্কৃততো গ্ৰন্থ লিখি থৈ গৈছে, যিখন আমি ভক্তি ৰত্নাকৰ বুলি কওঁ। তেওঁৰ মৌলিক গ্ৰন্থ কেইবাখনো আছে আৰু তাৰ লগতে অনুবাদ গ্ৰন্থ আছে। এই অনুবাদ গ্ৰন্থৰ ভিতৰতে এখন হৈছে ভাগৱত। ভাগৱতৰ 12টা স্কন্ধ গুৰুজনাই নিজে অনুবাদ কৰা নাই, তেওঁ কৰিছে প্ৰথম স্কন্ধ, দ্বিতীয় স্কন্ধ, তৃতীয় স্কন্ধৰ অনাদিপাতন, ষষ্ঠ স্কন্ধৰ অজামিল উপাখ্যান, অষ্টক স্কন্ধৰ বলিচলন আৰু সাগৰ মন্থন, দশম স্কন্ধৰ আদিচোৱা আৰু শেষ চোৱাৰ পৰা কুৰুক্ষেত্ৰ যাত্ৰা, একাদশ স্কন্ধ সম্পূৰ্ণ আৰু দ্বাদশ স্কন্ধ সম্পূৰ্ণ, এয়া গুৰুজনে নিজে কৰিছে। তেওঁ অনুবাদ কৰোঁতে 2-3টা অধ্যায়ৰ মূৰে মূৰে এই অধ্যায়ত থকা কথাখিনিৰ ওপৰত ভিত্তি কৰি আমাৰ দৰে নৰলোকৰ কাৰণে, নৰ সমাজৰ কাৰণে একোটাকৈ উপদেশ দি থৈ গৈছে। আৰু সেই উপদেশ এতিয়া আমি ইয়াত আলোচনা কৰিম। তেওঁ কৈছে, কৃষ্ণৰ ভৃত্যৰ ভৃত্য শংকৰে ৰচিলা গীত, শুনিওক সমস্তে সমাজ। কি কৈছে? সংসাৰ সাগৰ ঘোৰ দুখৰ নাহিকে ওৰ, কেৱলে তাপত মাত্ৰ মজি, জানি এৰা আনৰতিক কৰিয়া একান্তমতি, হুয়ো পাৰ মাধৱক ভজি। সংসাৰ সাগৰ ঘোৰ, তাতে কলিযুগ। কলিকালটোক দোষৰ সাগৰ বুলি কোৱা হয়। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ, কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে যে কলি দুখৰ সাগৰ। আৰু ইয়াত যদিও কলিকাল দুখৰ সাগৰ, ইয়াত এটা মহান গুণ আছে। মাধৱ পুৰুষে লিখিছে, দুখৰ সাগৰ কলি তাকো পৰীক্ষিত ৰাজা, গুণ দেখি কৰিলা ৰক্ষণ, অন্তৰ্জাতি পাতকীও কলি তৰয় সুখে, মুখে কৰি কৃষ্ণৰ কীৰ্তন। ভগৱানৰ কীৰ্তন কৰি, লীলাসমূহৰ শ্ৰৱণ কীৰ্তন কৰি কলিযুগত আমি পাৰ পাব পাৰোঁ। কিন্তু কলিকাল ই দোষৰ সাগৰ। সেইকাৰণে কৈছে সংসাৰ ঘোৰ, ঘোৰ দুখৰ নাহিকে ওৰ, কেৱল তাপত মাত্ৰ মজৈ। প্ৰত্যেকজন মানুহৰ জীৱনত বিভিন্ন ধৰণৰ কষ্ট আছে বা তাপ আছে। এই তাপসমূহক শাস্ত্ৰই 3টা ভাগত ভাগ কৰিছে: আধি দৈবিক, আধি ভৌতিক আৰু আধ্যাত্মিক তাপ। আধি দৈবিক কোনবিলাক তাপ? যিবিলাক কষ্ট আমি দৈৱবশত ভোগ কৰিবলগীয়া হয়। যোৱাকালি নে তাৰ আগৰ দিন এটা ভূমিকম্প আহিছিল, ৰিক্টাৰ স্কেলত অলপ কম আছিল। যেনে ভূমিকম্প, যেনে বানপানী, যেনে অতিপাত গৰম, অতিপাত ঠাণ্ডা, ধুমুহা, বৰষুণ, ইয়াত আমাৰ কোনো হাত নাই। ইয়াত আমি ক'ব নোৱাৰোঁ যে অমুক পাৰ্টি চৰকাৰৰ কাৰণে এনেকুৱা হৈছে।
এইবিলাক ক'ব নোৱাৰোঁ। এয়া কিহৰ কাৰণে? দৈৱবশত। যিবিলাক দুখ তাপ বা কষ্ট দৈৱবশত আহে বা আমি ভোগ কৰোঁ, শাস্ত্ৰই তাক নামাংকিত কৰিছে যে আধি দৈবিক তাপ। কিছুমান আছে প্ৰাণীৰ পৰা আমি পাওঁ। প্ৰাণীৰ আন এটা শব্দ হৈছে ভূত। ভূত মানে ইয়াতে পিশাচৰ কথা কোৱা নাই। সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সমস্ত ভূত মানে সমস্ত প্ৰাণীত। এই ভূতৰ কথা কৈছে। কুকুৰে কামুৰিলে, মেকুৰীয়ে আঁচুৰিলে, সাপে খুটিলে, মানুহে মানুহক কষ্ট দিলে, এনেকুৱা ধৰণৰ যিমানবিলাক কষ্ট বা তাপ আমি পাওঁ, সেইবিলাকক শাস্ত্ৰই নামাংকিত কৰিছে আধি ভৌতিক তাপ। তৃতীয় তাপটো হৈছে আধ্যাত্মিক। আধ্যাত্মিক তাপ দুটা ভাগত ভাগ কৰিছে। এটা হৈছে শাৰীৰিক, আনটো হৈছে মানসিক। শাৰীৰিক আমি বিভিন্ন অসুস্থতাৰ কাৰণে কষ্ট পাবলগীয়া হয়, আৰু আটাইতকৈ মাৰাত্মক বস্তুটো, চিন্তনীয় বিষয়টো বৰ্তমান যিটো হৈছে, এইটো হৈছে মানসিক তাপ। সংসাৰত প্ৰায় প্ৰতিজন মানুহ বুলি ক'লেও ভুল নহ'ব, প্ৰত্যেকজন মানুহে নিজৰ নিজৰ মানসিক চাপত ভুগি আছে। কোনোবাই কাৰোবাক ব্যক্ত কৰে, কোনোবাই মনে মনে হজম কৰে। কাৰণ বিভিন্ন হ'ব পাৰে। মোৰ ব্যক্তিগত কাৰণ হ'ব পাৰে, পৰিয়াল কেন্দ্ৰিক হ'ব পাৰে, সামাজিক ব্যৱস্থাৰ কাৰণে হ'ব পাৰে, দেশৰ নীতি নিয়মৰ কাৰণে হ'ব পাৰে। কাৰণ যিয়ে নহওক কিয়, প্ৰত্যেকজন মানুহে বিভিন্ন কাৰণত মানসিক চাপত ভুগি আছে। আগতে এই পশ্চিমীয়া দেশবিলাকত ইয়াৰ সংখ্যাটো বেছি আছিল, ডিপ্ৰেশ্যন, টেনশ্যন, আৰু বৰ্তমান আমাৰ ফালেও গতি কৰিছে। কিয়? কাৰণ ভোগবাদৰ প্ৰতি আমি বেছিকৈ আকৃষ্ট হৈছোঁ, আধ্যাত্মিকতা বাদ দি। আধ্যাত্মিকতাক বাদ দি পেলাই ভোগবাদৰ প্ৰতি বেছিকৈ আকৃষ্ট হোৱাৰ কাৰণে আমাৰ বিভিন্নবিলাক অভাৱ বাঢ়ি গৈছে। ইটো লাগে, সিটো লাগে, সিটো লাগে, সিটো লাগে, আৰু এইবিলাকৰ কাৰণে সন্তুষ্টি নোহোৱা হৈছে মনত। কোনোবাই কাৰোবাৰ কৰ্মত সন্তুষ্টি হোৱা নাই, কোনোবাই কাৰোবাৰ পোৱা বস্তুত সন্তুষ্টি হোৱা নাই, বিভিন্ন অসন্তুষ্টিত ভুগিছোঁ, আৰু তাৰ কাৰণে মানসিক চাপত ভুগি আছোঁ। এই তিনিওটা তাপৰ পৰা পৰিত্ৰাণ পাব পৰা উপায়, তাপত্ৰয় উন্মূলনম, তিনিওটা তাপ উন্মূলন কৰিব পৰা, শেষ কৰিব পৰা উপায় কলিযুগত এটাই দিছে, সেইটোৱে হৈছে কৃষ্ণত একান্ত ভক্তি। ইয়াত এতিয়া কৈছে, সংসাৰ সাগৰ ঘোৰ, দুখৰ নাহিকে ওৰ, কেৱলে তাপত মাত্ৰ মজি, জানিয়েৰা আনৰতি কৰিয়া একান্তমতি, হুয়ো পাৰ মাধৱক ভজি। এই সংসাৰ সাগৰ যদি পাৰ হ'ব বিচাৰিছে, উপায় এটাই দিছে, কেৱল কৃষ্ণৰ চৰণত একান্তভাৱে শৰণাগতি হৈ আমি আমাৰ সংসাৰ সাগৰ পাৰ হ'ব পাৰিম, তাৰ বাহিৰে গতি নাই। সেইকাৰণে বৰ্তমান সময়ত আপোনালোকে দেখা পাইছে, যিসকলে তেওঁলোকৰ তৃষ্ণাটোক সীমিত কৰিলে আৰু কেৱল আধ্যাত্মিকত মনোনিৱেশ কৰিছে, কৃষ্ণৰ কথা শুনিছে, মনৰ মাজৰ পৰা যিমানবিলাক বেয়া বস্তু আছে, মলিনতা আছে, ৰাগ, দ্বেষ, কাম, ক্ৰোধ, লোভ, মদ, মৎসৰ, যিমানবিলাক বেয়া আছে চব আঁতৰ কৰিছে, তুলনামূলকভাৱে সেইসকল সুখী। শাস্ত্ৰত কৈছে, যিটো পোৱা তাতে হৈ বা সন্তোষিত মন, এতেক প্ৰকাৰে তুষ্ট সুন্ত নাৰায়ণ। তুমি যিটো পাইছা তাত সন্তুষ্ট হ'বলৈ চেষ্টা কৰা, তোমাৰ সন্তুষ্টিতে ভগৱান সন্তুষ্টি হ'ব। ভগৱান ক'ত আছে? ইয়াতেতো আছে। আমি অশান্ত চিত্ত হৈ আছোঁ, ইটো নাই, সিটো নাই, সিটো নাই, সিটো নাই, ইটো লাগে, সিটো লাগে, অশান্ত আমি নিজে হৈ আছোঁ। গতিকে ইয়াৰ পৰা পাৰ পোৱাৰ উপায় এটা দিছে, সেইটো হৈছে কেৱল কৃষ্ণত একান্ত শৰণ। কলৌ দোষ নিধে ৰাজন অস্তিহি এক মহান গুণ। দোষৰ সাগৰ কলিযুগত এটাই মাত্ৰ মহান গুণ আছে, সেইটোৱে হৈছে কৃষ্ণত একান্তভাৱে শৰণাগতি হৈ তেওঁৰ লীলাসমূহ শ্ৰৱণ কীৰ্তনৰ দ্বাৰাই আমি এই মায়াৰ পৰা, তাপৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে, জানি এৰা আনৰ ৰতি, বেলেগৰ পৰা মনটো আঁতৰোৱা। কি কৰিবা?
কৰিয়া একান্ত মতি এক চিত্তভাৱে হুই পাৰ মাধৱক ভজি। ভগৱান কৃষ্ণক ভজনা কৰি ভক্তি কৰি এই সংসাৰ সাগৰ পাৰ হ'বলৈ চেষ্টা কৰা। যি লক্ষিত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। বিষয়ত যত সুখ অন্তত সমস্তে দুখ, তাক যত্ন কৰি মৰা বৃথা। যি লক্ষিত আশা কৰি সদায় আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। আশা পাশা সতীর্বদ্ধ কামক্রোধ পরায়ণা ইহন্তে কাম ভোগাৰ্থম ন্যায়ন অৰ্থ সঞ্চয়ন। ষষ্ঠাদশ অধ্যায় 12 নম্বৰ শ্লোক গীতাত অৰ্জুনক কৈছে, হে অৰ্জুন, আশাৰ পাশত বন্দী হৈ মানুহে দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিব। কিয়? চবেই ভাবে যে টকা পইচা হ'লে পৃথিৱীৰ ভিতৰত মই আটাইতকৈ সুখী মানুহ হ'ম। কিন্তু ইয়াত কৈছে, যি লক্ষিত আশা কৰি সদায়ে আকুল মন, তেহু মহা চঞ্চল সৰ্বথা। সেই লক্ষী এজেগাত নাথাকে। ধন টকা পইচা যিটো আমি ঘটো, আমাৰ জীৱনৰ 100টা বছৰৰ যিকণ সময় শৰীৰ সুস্থ সবল হৈ থাকে, আমি ধন টকা পইচা ঘটাত গুৰুত্ব দিওঁ। আৰু আমাৰ চাকৰিৰ বয়স হিচাপে 60 বছৰ বয়সলৈকে চাকৰি কৰি বিভিন্ন ব্যৱসায় বেপাৰ বাণিজ্য ইত্যাদি কৰি আমি অৰ্থ সঞ্চয় কৰোঁ। কিন্তু তাৰ পাছত কি হয়? সেই পইচাখিনি আকৌ আমি যিখিনি ঘটিলোঁ তাৰে মোটা অংশ এটা আমি শৰীৰটোৰ কাৰণেই হওক বা বিভিন্ন কিবা আন কাৰণত হওক আকৌ আমাৰ সঞ্চয়ৰ পৰা উলিয়াই আনি খৰচ কৰিবলগীয়া হয়। বুজি পাইছেনে? আপুনি যিমান কষ্ট শৰীৰটোক দি পেলাই অৰ্থ উপাৰ্জন কৰি বেংকত থ'লে, সময় অহাৰ লগে লগে দেখা পায় যে তাৰ পৰা অলপ অলপকৈ উলিয়াই পেলাই আকৌ ডাক্তৰক দিবলগীয়া হৈছে, মেডিচিনত দিবলগীয়া হৈছে, অমুকত দিবলগীয়া হৈছে, তমুকত দিবলগীয়া হৈছে। ধন টকা পইচা আপোনাৰ লগত নাযায়। এজন ৰজা আছিল। ৰজাজনৰ 4 গৰাকী পত্নী আছিল। ডাঙৰ গৰাকীৰ নাম আছিল কায়া, দ্বিতীয় গৰাকীৰ নাম আছিল কাঞ্চন, তৃতীয় গৰাকীৰ নাম আছিল কামিনী আৰু চতুৰ্থ গৰাকীৰ নাম আছিল কৰুণা। ৰজাই আটাইতকৈ বেছি ভাল পাইছিল কাক? কায়াক। খুব মৰম কৰে। যলে যায় কায়াক লগত লৈ যায়। বিভিন্ন ৰাজ্য জয় কৰি বেলেগ বেলেগ দেশবিলাক আক্ৰমণ কৰি তাৰ পৰা যিমান ধন টকা পইচা ঘটি আনে, এই সমস্ত ধন টকা পইচা কায়াৰ বস্ত্ৰ অলংকাৰত খৰচ কৰে। কেনেকৈ কায়াক সজাব পৰাব পাৰে, কেনেকৈ কায়াক সুন্দৰ কৰি ৰাখিব পাৰে, তাৰ চিন্তাতে বেলেগ বেলেগ দেশ আক্ৰমণ কৰি অন্যায়ভাৱে হ'লেও অৰ্থ ঘটে আৰু সেই অৰ্থ কেৱল কায়াৰ ওপৰত খৰচ কৰে প্ৰথম গৰাকী পত্নী। কেতিয়াবা কেতিয়াবা কাঞ্চনক লগত লৈ যায়। কেতিয়াবা উৎসৱত কোনোবা এটা ডাঙৰ ফাংচন হ'লে তেতিয়া কাঞ্চনক লগত নিয়ে, অলপ মৰম কৰে, প্ৰথম গৰাকীতকৈ কম। তৃতীয় গৰাকী হৈছে কামিনী। মিতিৰ কুটুমৰ ঘৰলৈ গ'লে, ক'ৰবাত কিবা তেনেকুৱা হ'লে, যাবলগীয়া হ'লে তেতিয়া কামিনীক লগত নিয়ে। ৰজাই একেবাৰে দেখিব নোৱাৰে চতুৰ্থ গৰাকীৰ পত্নী কৰুণা। কৰুণাৰ ফালে চকু তুলি নাচায়, মুখেৰে মাত এষাৰো নিদিয়ে। আৰু এনেকৈ দিন আগবাঢ়িছে। ৰজা বৃদ্ধ হৈ আহিল। যিবিলাক নেচাৰেল ডেথ, সাধাৰণ মৃত্যু যিবিলাক, তেওঁলোকে মৃত্যুৰ প্ৰাক মুহূৰ্তত অলপ হ'লেও গম পায় যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। সেইকাৰণে আমি আগতেতো প্ৰায় মানুহে কৰিছিল তেনেকুৱা, খবৰ খাতি দিয়ে, অমুকক মাতি দিয়া, ছোৱালীজনীক মাতি দে, মই আৰু বেছি সময় নাথাকোঁ, বা ল'ৰা বাহিৰত আছে যদি তালৈ খবৰ দে, মোৰ যোন যোন আছে সম্বন্ধীয় মিতিৰ কুটুম চবকে খবৰ দি মতাই। আৰু এনেকুৱাও আছে, মোৰ নিজৰে ককা আইতাৰ কথা আমি শুনো যে বাহিৰত বিচনা পাৰি দিবলৈ কৈছে, আমাৰ গুৰুগৃহৰ পৰা অকণমান মাটি আনি পেলাই ফোট এটা দিবলৈ কৈছে, আৰু গোটেই কৈ মেলি ঢুকাইছে। চবকে কিবা এমুঠি যিমান ৰাইজ আহিছে চাহ কৰি খাবলৈ দিছে। তাৰপাছত মই যাওঁ বুলি কৈছে, মোৰ ৰথ আহিছে, মই যাওঁ, আৰু ওলাই গৈছে। তেনেকৈ কোৱা দেউতাৰ মুখত কোৱা শুনো, মই ককাক দেখা নাই। তাৰমানে আগৰ মানুহে এনেকৈ কৈ গৈছিল। এতিয়াও বহু জেগাত আমি তেনেকুৱা শুনো, নেচাৰেল ডেথ যিবিলাকৰ হয়। এই ৰজাজনে গম পালে যে মই আৰু বেছি সময় জীয়াই নাথাকোঁ। এতিয়া তেওঁৰ মৃত্যুলৈ ভয় লাগিছে।
সেইকাৰণে যিগৰাকী পত্নীক জীৱন্ত অৱস্থাত আটাইতকৈ বেছি ভাল পাইছিল, যাৰ কাৰণে অন্যায়ৰ দ্বাৰা হ'লেও অৰ্থ সঞ্চয় কৰিছিল, দুৰ্নীতিৰ দ্বাৰা হ'লেও টকা পইচা ঘটিছিল, সেইগৰাকী পত্নীক মাতিলে কায়াক। আৰু কায়াক ক'লে যে কায়া, মই গম পাইছোঁ যে আৰু মই বেছি সময় জীয়াই নাথাকোঁ, গতিকে মোৰ মৃত্যুলৈ ভয় লাগিছে। তুমি মোক এটা কথা কোৱা যে মোৰ মৃত্যু হ'লে তুমি মোৰ লগত যাবানে নাই? কায়াই মানা কৰি দিলে যে হে স্বামী, তোমাৰ মৃত্যু আহিছে, তুমি অকলেই যাব লাগিব, মই তোমাক লগ দিব নোৱাৰোঁ। ৰজাই মনত বৰ দুখ পালে, যিগৰাকী পত্নীৰ কাৰণে গোটেই জীৱনটো মই উচৰ্গা কৰি দিলোঁ, সেইগৰাকী পত্নীয়ে একে আশাৰে কৈ দিলে যে মই তোমাৰ লগত যাব নোৱাৰোঁ। মনত বহুত আঘাত পালে। তেতিয়া কাঞ্চনক মাতিলে, দ্বিতীয়গৰাকী পত্নী, আৰু কাঞ্চনক ক'লে যে বাইদেউৰ কথা শুনিছা, তোমাতকৈ বেছি মৰম কৰিছিলোঁ, বেছি ভাল পাইছিলোঁ, আজি একে আশাৰে মোৰ লগত যাব নোৱাৰোঁ বুলি ক'লে। কাঞ্চনক ক'লে, কাঞ্চন তুমিতো মৃত্যুৰ সময়ত মোৰ লগত যাবা? কাঞ্চনে ক'লে, মহাৰাজ মইতো কেৱল আপোনাৰ মৃত্যুলৈ বাট চাই আছোঁ মাত্ৰ। আপোনাৰ মৃত্যু হোৱাৰ লগে লগে মই আনলৈ পলাই গুচি যাম। মাত্ৰ আপোনাৰ মৃত্যুৰ কাৰণে অপেক্ষাত আছোঁ মই। আপোনাৰ মৃত্যু হ'ব, মই বেলেগলৈ পলাই যাম। বৰ দুখ পালে। তৃতীয়গৰাকীক মাতিলে, কামিনীক। কামিনীক ক'লে, শুনিছা দুগৰাকী বায়েৰাৰ কথা, তোমাতকৈ বেছি ভাল পাইছিলোঁ, কিন্তু তেওঁলোক দুইগৰাকীয়ে আজি মোৰ লগত যাব নোৱাৰোঁ বুলি ক'লে। কামিনী তুমি কোৱা, তুমি মোৰ লগত যাবা? কামিনীয়ে ক'লে, হয় মহাৰাজ মই যাম, কিন্তু শ্মশানলৈকে। আপোনাক চিতাত উঠাই দিব, ময়ো ঘৰমুৱা হ'ম। বোলে এইটো কি যোৱা হ'ল? বোলে মই তিমানটোহে পাৰিম, তাতকৈ নোৱাৰিম আৰু। এতিয়া কোনটো নাকেৰে চতুৰ্থগৰাকীক বুজি পোৱা নাই? কেনেকৈ সুধিব? লাজটো তেওঁৰো আছে। গোটেই জীৱনটো তেওঁৰ ফালে চোৱা নাই, মাত এষাৰ দিয়া নাই, তেওঁৰ কাৰণে অকণমান সময় উলিয়াব পৰা নাই। সেইকাৰণে কৰুণাক মাত দিয়া নাই। কৰুণা নিজে আগবাঢ়ি আহিছে আৰু আহি পেলাই ক'লে, হে স্বামী, মোক এবাৰটো সুধি চাওক, কিজনী মই আপোনাৰ লগত যাবলৈ সন্মতি প্ৰকাশ কৰোঁ। ৰজাই ক'লে, মই কেনেকৈ সুধিম? মোৰতো স্বাভিমান বোলা কথা এটা আছে। গোটেই জীৱনটো মই তোমাৰ প্ৰতি মাত এষাৰ ভালকৈ দি নেপালোঁ, মই তোমাৰ প্ৰতি বেয়া ভাৱ ৰাখিলোঁ, চকু তুলি নাচালোঁ, আৰু আজি মৃত্যুৰ সময়ত মই কেনেকৈ ক'ম যে তুমি মোৰ লগত যাবানে? কৰুণাই ক'লে, নহয় মহাৰাজ, আপুনি মনত যিয়ে নাভাবক কিয়, আপোনাৰ মৃত্যু হ'লে মই আপোনাৰ লগত যাম। এতিয়া কোন এই চাৰিগৰাকী পত্নী এবাৰ বুজক। কায়া হৈছে আমাৰ শৰীৰটো। এই শৰীৰটোৰ ৰক্ষণাবেক্ষণ দিবলৈ, ইয়াক সুন্দৰকৈ সজাই পৰাই তুলিবলৈ, ইয়াক কমফৰ্ট দিবৰ কাৰণে আমি যিমান দুৰ্নীতি হয় তাক কৰিছোঁ। খোৱা বোৱা, পিন্ধন উৰণ ইত্যাদিৰ কাৰণে, ইন্দ্ৰিয়ৰ প্ৰীতি সাধনৰ কাৰণে, আশা পাশা সতীৰ বদ্ধ কাম ক্ৰোধ পৰায়ণা ইহন্তে কাম ভোগাৰ্থম অন্যায়ন অৰ্থ সঞ্চয়ান। কেৱল কামনা বাসনা উপভোগ কৰিবৰ কাৰণে আশাৰ পাশত বন্দী হৈ আমি দুৰ্নীতিৰ দ্বাৰা অৰ্থ সঞ্চয় কৰাত লাগিছোঁ। কেৱল কায়াটোক, শৰীৰটোক কমফৰ্ট দিবৰ কাৰণে, আৰাম দিবৰ কাৰণে। দ্বিতীয়গৰাকী হৈছে কাঞ্চন। কাঞ্চন কোন? কাঞ্চন শব্দটোৰ অৰ্থ হৈছে সোণ। আগতে ধন টকা পইচা সোণৰ মুদ্ৰা আছিল, সোণৰ। এইকাৰণে ইয়াত সোণ মানে কেৱল টকা পইচা বুজোৱা নাই, সা সম্পত্তি যত যিমান আছে, ধন টকা পইচা ঘৰ দুৱাৰ, আপোনাৰ নামত যিমানবিলাক সম্পত্তি আছে গোটেইবিলাকক কাঞ্চন বুলি বুজাইছে। কাঞ্চন। কাঞ্চনে কি কৈছে? যে মই আপোনাৰ মৃত্যুলৈ বাট চাই আছোঁ, আপোনাৰ মৃত্যুৰ লগে লগে মই বেলেগলৈ পলাই গুচি যাম। ইণ্টাৰেষ্টিং কথা হৈছে, এজন মানুহৰ মৃত্যুৰ লগে লগেই তেওঁৰ নামত থকা একাউণ্ট হওক, ধন টকা পইচা ঘৰ দুৱাৰ যত যিমান সম্পত্তি আছে, তেওঁৰ নমিনী বা উত্তৰাধিকাৰীলৈ ট্ৰেন্সফাৰ হৈ যায়। বুজি পাইছে নাই? সেইকাৰণে কৈছে, মই তোমাক মাত্ৰ যোৱালৈ চাই আছোঁ, বেলেগলৈ পলাই যাম। তাৰ মানে কি? তাৰ মানে হস্তান্তৰ হৈ যাব। বুজি পাইছেনে? কেতিয়াও আমাৰ নামত নাথাকে। মোৰ নামত যিমান ধন টকা পইচা আছে, আমি এইখন সংসাৰ ত্যাগ কৰাৰ লগে লগে হয়তো মোৰ পত্নীৰ নামত যাব, মোৰ ল'ৰা ছোৱালীৰ নামত যাব, ৰৈ নাথাকে। সেয়া হৈছে কাঞ্চন। কামিনী কোন? মিতিৰ কুটুম, গাঁৱৰ মানুহ। গাঁৱৰ মানুহ, মিতিৰ কুটুম। এজন মানুহৰ মৃত্যু হ'লে ক'লৈকে যায়? কেৱল শ্মশানলৈকে। খুচি কাটি আছে, বৰ দুখ কৰে, বেচেৰাটো বৰ ভাল আছিল,
বিপদে আপদে আমাক কেতিয়াবা সহায় কৰিছিল, বৰ ভাল মানুহ এজন সমাজৰ পৰা গুচি গ'ল। বৰ দুখ লাগে, জীৱনটো একদম মিছা, একো কৰিব মন নাযায় এইবিলাক দেখিলে। আৰু ঘৰলৈ আহি পত্নী কয়, হেৰা শুনিছা 4 ঘণ্টা হ'ল চাহ একাপ খোৱা নাই, ভালকৈ চাহ একাপ বনোৱা, চেছ তাতেই। কৰোণা কোন? কৰোণা হৈছে পৰমাত্মা, ভগৱান, যাৰ কাৰণে জীৱন্ত অৱস্থাত আমি অকণমান সময় উলিয়াব নোৱাৰোঁ। ইমানেই ব্যস্ত সংসাৰত, অকণমান সময় আমি কৃষ্ণৰ কথা পাতিবৰ কাৰণে উলিয়াব নোৱাৰোঁ। তেওঁৰ নাম ল'বলৈ আমাৰ সময় নাই, কেৱল কাম 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 কাম, সংসাৰৰ মায়াজালত মজি আছোঁ। কৃষ্ণক আমি আঁতৰাই ৰাখিছোঁ। আৰু যিজন ভগৱান কৃষ্ণ, সেইজনেই পৰমাত্মা ৰূপে আমাৰ হৃদয়ত আছে। উপদ্ৰষ্টা অনুমন্তা চ ভৰ্তা ভোক্তা মহেশ্বৰ পৰমাত্মা ইতি চাপ্যুক্ত দেহে অস্মিন পুৰুষ পৰ। 13 অধ্যায় 22 নম্বৰ শ্লোক গীতা। অৰ্জুনক কৈছে, হে অৰ্জুন, উপদ্ৰষ্টা হিচাপে, অনুমন্তা হিচাপে, স্বামী হিচাপে, ভোক্তা হিচাপে, পৰমাত্মা হিচাপে মই সমস্ত জীৱৰ হৃদয়ত আছোঁ। অহম আত্মা গুদাকেশ সৰ্বভূতাশয় স্থিত অহম আদিত্য মধ্যম চ ভূতানাম অন্ত এবছ। 10 অধ্যায় 20 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, আত্মা হিচাপে মই সমস্ত শৰীৰত বিৰাজমান হৈ আছোঁ। যিজন আমাৰ লগত আছে সেইজনৰ কাৰণে আমাৰ সময় নাই। যিজনে আমাক সচেতন কৰি ৰাখিছে, যিজনৰ কাৰণে হাত ভৰি লৰচৰ কৰিব পাৰিছোঁ, যিজনৰ কাৰণে কথা ক'ব পাৰিছোঁ, যিজনৰ কাৰণে উশাহ নিশাহ ল'ব পাৰিছোঁ, সেইজনৰ কাৰণে আমাৰ সময় নাই। আৰু আমি ক'ত ঘূৰি ফুৰিছোঁ? যিজনৰ এক মুহূৰ্তৰ কাৰণে ওলাই গ'লে এইটো শৰীৰ শেষ। মানুহে ক'ব, ইয়াক বাহিৰ কৰ, এইটো হৈ গ'ল, আপোনাক পবিত্ৰ জেগাত থাকিবলৈ নিদিব, বাহিৰলৈ উলিয়াব, এই ঘৰৰ পৰা বাহিৰ কৰ, বাহিৰ কৰ, হৈ গ'ল, চোৱা হৈ গ'ল। যিজন ঈশ্বৰে সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্ত নানাবিধ বিষয়ক পৰমাত্মা বুলি এক কহে মুনিগণ, এইটো পৰম তত্ত্ব জানিবা ৰাজন। পিপ্পলায়ন, নিমি নৱসিদ্ধ সংবাদত নৱসিদ্ধৰ এজন হৈছে পিপ্পলায়ন। পিপ্পলায়নে ঈশ্বৰ তত্ত্ব বৰ্ণনা কৰি পেলাই নিমি ৰজাক কৈছিল, ক'ত শৰণ ল'ব লাগে, পৰমাত্মা কোন? তেওঁ কৈছিল, যিজনে ইন্দ্ৰিয়বিলাক সচেতন কৰি ৰাখিছে। সেইজন ঈশ্বৰৰ প্ৰতি আমাৰ সময় নাই। আৰু আমি ধন টকা পইচাত বেছিকৈ গুৰুত্ব দিছোঁ, কিন্তু এই ধন টকা পইচা ইয়াত কৈছে চব চঞ্চল। যি লক্ষীত আশা কৰি সদায় আকুল মন, তেহো মহা চঞ্চল সৰ্বথা। আজি আপোনাৰ হাতত আছে, কাইলৈ সেই টকা বেলেগলৈ যাব, চিন্তা কৰি লাভেই নাই। বিষয়ত যত সুখ অন্তত সমস্ত দুখ, তাক যত্ন কৰি মৰা বৃথা।